প্ৰেজেণ্ট কণ্টিনিউৱাছ নেক্সট আমি শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছ এই দুটা বস্তু আছে প্ৰেজেণ্ট এণ্ড কণ্টিনিউৱাছ প্ৰেজেণ্ট মানে হ'ল বৰ্তমান আৰু কণ্টিনিউৱাছ মানে একেৰাহে চলি থকা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কাক বোলে বৰ্তমান কালত কোনো কাম বা ঘটনা একেৰাহে চলি থকা বুজালে বৰ্তমান কালত কোনো এটা কাম বা ঘটনা একেৰাহে চলি থকা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় বৰ্তমান কালত কোনো এটা কাম বা ঘটনা একেৰাহে চলি থকা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ বি ভাৰ্ব ইয়াত বি ভাৰ্বৰ কথা আহিব ইয়াত আমি কি বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ কাৰণে আমি যোগ দিব লাগিব ING ফ্ৰম প্লাছ অবজেক্ট এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ যেনে ধৰা মোক আমনি নকৰিবা মই পঢ়ি আছোঁ মোক আমনি নকৰিবা মই পঢ়ি আছোঁ এই দুটা ঘটনা হৈছে মোক আমনি নকৰিবা এটা চিম্পল প্ৰেজেণ্ট বুজাইছে তাৰ পিছত আনচাৰ কি বুজাইছে মই পঢ়ি আছোঁ মোৰ দ্বাৰা কাম এটা একেৰাহে চলি আছে তেতিয়া আমি তাত কি কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগিব ডু নট ডিষ্টাৰ্ব মি আই ৰিড আমাক কাৰেক্ট টেন্স কৰিব দিলে ডু নট ডিষ্টাৰ্ব মি আই ৰিড মোক আমনি নিদিবা তাৰমানে এইটো বৰ্তমানতে কৈছে গতিকে এইটো ইয়াৰ লগত আমি কি যোগ দিব লাগিব কণ্টিনিউৱাছ ফৰ্মটো যোগ দিব লাগিব তেতিয়া আমি কাৰেক্ট কৰিলে হ'ব ডু নট ডিষ্টাৰ্ব মি আই এম ৰিডিং ঠিক তেনেদৰে ধৰা দ্য বেবী ক্ৰাই because he is hungry now এতিয়া আমি এটা কথা গম পালো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা টাইমিং ৱৰ্ড দিব পাৰে সেইটো হৈছে নাও এনেকৈ আই এম ৰিডিং এ নভেল নাও আই এম ডুইং এ ৱৰ্ক নাও এনেকৈ নাও আই এম টিচিং নাও আই এম স্পিকিং এনেধৰণৰ বাক্যবিলাক আমি কি কৰিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছত ব্যৱহাৰ কৰিব পাৰোঁ The baby cry because he is hungry now. কেঁচুৱাটোৱে কান্দি আছে কাৰণ তাৰ এতিয়া ভোক লাগিছে কি কাৰণে কান্দি আছে কেঁচুৱাটো ভোক লগাৰ কাৰণে কান্দি আছে কেঁচুৱাটোৰ দ্বাৰা কান্দি থকাটো হৈ আছে গতিকে কি হ'ব দ্য বেবী ইজ ক্ৰাইং বিকজ হি ইজ হাংৰি নাও কাৰণ এতিয়া তাৰ ভোক লাগিছে সেইকাৰণে কেঁচুৱাটোৱে কান্দি আছে এই যে বিকজটো দি দিলে ইয়াত আমি ভয় খাব নালাগে যে বিকজটো দি দিলে কাৰণ আমি কি হ'ব বিকজটোৱে কিবা দুটা বাক্যটো এড কৰি দিছে বাক্যটোৱে এই কনজাংচন হিচাপে কাম কৰিছে কাৰণ বুজি গৈছে কেঁচুৱাটোৱে কান্দিছে কিবা এটা কাৰণ কি কাৰণে কান্দিছে তাৰ এতিয়া ভোক লাগিছে কাৰণে কান্দিছে গতিকে বৰ্তমান কালত কোনো এটা কাম বা ঘটনা একেৰাহে হৈ আছে বা চলি আছে বুজাবলৈ যাওঁতে ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় তেনেদৰে মই তোমালোকক এতিয়া শিকাই আছোঁ আই এম টিচিং ইউ তোমালোকে লিখি আছা ইউ আৰ ৰাইটিং মই কথা কৈ আছোঁ আই এম স্পিকিং এনেধৰণৰ যিবিলাক কাম বা ঘটনা একেৰাহে যদি বৰ্তমান কালত চলি থকা বা হৈ থকাটো বুজায় তেতিয়া বাক্যৰটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগে আৰু তোমালোকে মনত ৰাখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ তাৰ ষ্ট্ৰাকচাৰটো হৈছে subject plus be verb ৰূপ বহিব am is are plus main verb আমি ing from যোগ দিব লাগিব plus object number 2 condition present continuous tense ব্যৱহাৰ হয় দ্বিতীয়টো condition আছে going to verb টোৱে কোনো কাৰ্য সম্পাদন হ'ব বুজালে
গোয়িং টু ভাৰ্বটোৱে কোনো কাৰ্য সম্পাদন হ'ব বুজালে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ হয়। ইয়াত গোয়িং টু ভাৰ্বটো গোটোৱে যোৱা অৰ্থ নাই, মানে কোনো এটা কাম চলিছে, প্ৰচেছিং অফ দ্য ৱৰ্ক, কোনো এটা কাৰ্য সম্পাদন হ'ব বুজালেহে বাক্যটো আমি কি কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিব লাগিব। যেনে ধৰা মই চাকৰিটোৰ কাৰণে আবেদন কৰিম, আই গ' টু এপ্লাই ফৰ দ্য পোষ্ট, মই পোষ্টটোৰ কাৰণে এপ্লাই কৰিম। তাৰমানে কোনো এটা কাম হ'ব, তেতিয়া আমি কি কৰিব লাগিব, আই এম গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট, এইটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছত ইউজ কৰিব লাগিব। I am going to apply for the post. তেনেকৈ ধৰা it go to rain, এতিয়া বৰষুণ দিব পাৰে, কি হ'ব, it is going to rain। এনেধৰণে কোনো এটা কাম বা ঘটনা সম্পাদিত হ'ব বুজালে বাক্যৰ মূল ভাৰ্বটো আমি কি কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ এই গোয়িংটো কোনো কাৰ্য, প্ৰচেছিং অফ দ্য ৱৰ্ক, অৰ্থাৎ কোনো কাৰ্য সম্পাদন হ'বলৈ আগবাঢ়ি গৈ আছে, এনেধৰণৰ ক্ষেত্ৰত আমি এই গোয়িংটো কণ্ডিশ্যনেলটো আমি কি কৰিব লাগিব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগিব। কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, সেই কথাটো হৈছে, গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কিছুমান ভাৰ্বৰ আকৌ কণ্টিনিউৱাছ ৰূপ নাই। আমি সকলো ভাৰ্বে যে আমি কণ্টিনিউৱাছ ৰূপত ব্যৱহাৰ কৰিব পাৰিম তেনে নহয়, কিছুমান ভাৰ্বৰ কণ্টিনিউৱাছ ৰূপ নাই। কোনবিলাক ভাৰ্বৰ নাই, চি, নো, আমি প্লিজ, আণ্ডাৰষ্টেণ্ড, ফিল, লভ, এনেধৰণৰ ভাৰ্ববিলাক যদি থাকে তেতিয়া তাত এইবিলাক আমি কণ্টিনিউৱাছ, এনেকৈ মই এজনী চৰাই দেখিছোঁ বুলি কওঁতে আই এম চি, আমি যদি এনেকৈ লিখোঁ, ধৰা I am singing a bird আৰু I see a bird, মই এজনী চৰাই দেখিছোঁ, আমি কি লিখিম, I am seeing a bird নহয়, ইয়াত কি হ'ব, I see a bird হ'ব, কাৰণ চি ভাৰ্বটো কণ্টিনিউৱাছ ফৰ্ম নাই। ইয়াক আমি কণ্টিনিউৱাছ কৰিব পাৰিম, এইবিলাক এনে আমি কণ্ডিশ্যনেলি কণ্টিনিউৱাছ এনেধৰণে কৰিব পাৰিম, আমি এতিয়া জিৰান ফৰ্ম ইউজ কৰিহে আমি কণ্টিনিউৱাছ কৰিব পাৰিম। আমি জেনেৰেলি ভাৰ্বটোক আমি পাছত এন জি ব্যৱহাৰ কৰি তাক কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ, মানে সেইটো কাট খাই গৈছিলে। মানে এতিয়া আমি শিকিবলৈ লৈছোঁ প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট, এই দুটা কথা আছে, প্ৰেজেণ্ট আৰু পাৰফেক্ট। একদম চিম্পলি তোমালোকে আইডেণ্টিফাই কৰি উলিয়াই ল'ব পাৰিবা কাক বোলে, যে বৰ্তমান কালত কোনো এটা কাম বা ঘটনা এইমাত্ৰ শেষ হৈছে বুজাবলৈ ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। আমি আগৰ প্ৰেজেণ্ট কণ্টিনিউৱাছত শিকি হ'লে আমি যিবিলাক ভাৰ্ব যেনেকৈ চি, নো, আণ্ডাৰষ্টেণ্ড, প্লিজ, লভ, এই ভাৰ্ববিলাক কণ্টিনিউৱাছ ৰূপত ব্যৱহাৰ নহয়, সেই ভাৰ্ববিলাক ইনডেফিনিট অথবা পাৰফেক্ট ৰূপতে ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি শিকিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কাক বোলে, বৰ্তমান কালত কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট ৰূপ ব্যৱহাৰ হয়। এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিটো গঠন প্ৰণালী, তাৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ হেভ ভাৰ্ব প্লাছ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম, যাক আমি শ্বৰ্টলি কি বুলি ক'ব পাৰোঁ, ভাৰ্ব 3 বুলি কওঁ, প্লাছ অবজেক্ট। এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ, মানে গঠন প্ৰণালী। এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটোত কিছুমান টাইমিং ৱৰ্ড আছে, তাৰ টাইমিং ৱৰ্ডবোৰ হৈছে, যদি বাক্য তুমি জাষ্ট
জাষ্ট নাও এনেধৰণৰ যদি তুমি টাইম ৱৰ্ডটো দেখা তেতিয়া গম পাব লাগিব বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছে এনেকৈ ধৰা হি ডু ইট জাষ্ট এনেকৈ দিলে তোমাক কাৰেক্ট টেন্স কৰিবলৈ দিলে হি ডু ইট জাষ্ট এতিয়া বাক্যটোত কি দেখিলা জাষ্ট দেখিলা কিন্তু হিটো কি বাক্যত সাবজেক্টটো কি আছে হিটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া হ্যাভ ভাৰ্বৰ এছ ফ্ৰম যাক আমি হ্যাজ বুলি কওঁ আৰু হ্যাভ ভাৰ্বৰ এছ ফ্ৰমটো হ'ল হ্যাজ আৰু হ্যাভ ভাৰ্বৰ ডি ফ্ৰমটো হ'ল হেড আৰু হেডটো ব্যৱহাৰ হয় পাষ্ট পাৰফেক্টত হ্যাভ আৰু হ্যাজ ব্যৱহাৰ হয় প্ৰেজেন্ট পাৰফেক্টত গতিকে হি ডু ইট জাষ্ট আমি কৰিব গ'লে কি হ'ব হি হ্যাজ done it just according to our formula according to the based on this our structure of the present perfect tense dekhila subject plus have verb plus verb in past participle from plus object hetu hol third person singular from so etia ami ki likhilo has likhilo jodi tomake enake dile heten they do it just they do it just এনেকৈ যদি দিলাহেঁতেন তেতিয়া কি কৰিলাহেঁতেন দে তো কি নাম্বাৰ প্লুৰেল নাম্বাৰ হ'লে ইয়াত কি কৰিব লাগিব দে ইয়াত আমি হেজ লিখিলে ভুল হ'ব হেভ লিখিব লাগিব দে হেভ ডন ইট জাষ্ট যদি সাবজেক্টটো প্লুৰেল নাম্বাৰ হয় তেতিয়া হেভ হ'ব আৰু যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি হেজ ব্যৱহাৰ কৰিব লাগে Number 2 condition present perfect tense to ব্যৱহাৰ হয় দুটা দ্বিতীয় কন্ডিশন হৈছে যিবিলাক ভাৰ্বৰ আমি অলৰেডি পাই আহিছিলো যিবিলাক ভাৰ্বৰ কন্টিনিউয়াস ৰূপ নাই তেনে ভাৰ্ববিলাকক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ সপোজ তোমালোকে হয়তো কোৱেশ্চন বেংকত মন কৰিছা চাগে এটা এক্সাম্পল আছে তাত কৰিব দিছে আমাক I see you somewhere but I cannot remember I see you somewhere but I cannot remember মই তোমাক কৰবাত দেখিছো কিন্তু মই মনত পেলাব পৰা নাই এটো তোমালোকে হয়তো দেখিছা চাগে ক্লাছ 10 ৰ ষ্টুডেন্টখিনি বিশেষত তোমালোকৰ কোৱেশ্চন বেংকত এনেকুৱা আছে আমাক কৰিবলৈ দি থোৱা তেতিয়া আমি দেখিলে যে ইয়াত সিড আছে তেতিয়া আমি কি কৰিব লাগিব I have seen কৰিব লাগিব ইয়াত I have seen you somewhere but I cannot remember মই তোমাক কৰবাত দেখিছো কিন্তু মই মনত পেলাব পৰা নাই ঠিক তেনেদৰে ধৰা we know each other for a long time and we know each other for a long time আমি ইজনে ইজনক বহুত দিনৰ পৰা চিনি পাওঁ তেতিয়া আমি লিখিব নোৱাৰো যে we are knowing বুলি লিখিব নোৱাৰো চিনি পাওঁ বুলি কৈছে গতিকে আমি কি বুলি লিখিব লাগিব we have known no new known no ভাৰ্ব আমি past participle lit নিছো ঠিক না see so seen তো নিছো we have known each other for a long time and যিবিলাক ভাৰ্বৰ আমি কন্টিনিউয়াস ৰূপটো নাই তেনে ভাৰ্ববিলাকক আমি প্ৰেজেন্ট পাৰফেক্ট ৰূপত ব্যৱহাৰ কৰিব পাৰোঁ Number 3 condition present perfect tense ব্যৱহাৰ হয় 3 নম্বৰ rules to হৈছে কোন কেতিয়া আমি ব্যৱহাৰ কৰিব লাগে কোন কামৰ তাৎক্ষণিক ফলাফল বুজালে
তাৎক্ষণিক প্ৰতিক্ৰিয়া বা ফলাফল আমি ক'ব পাৰোঁ কোনো কামৰ যদি তাৎক্ষণিক ফলাফল বুজায় কুইক একশ্যন তেতিয়া আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্টত লিখিব লাগে যেনে আমি ক্ৰিকেট খেলবিলাকত কমেণ্টাৰী বক্সবিলাকত প্ৰায় কয় অ' হি হেজ গান হি হেজ আউট এনেকৈ ধৰণৰ আমি বাক্যবিলাক ইউজ কৰে আমি কমেণ্টাৰী যদি বিচাৰোঁ আমি মেক্সিমাম কথা কওঁতে আমি প্ৰেজেণ্ট পাৰফেক্টেই ইউজ কৰোঁ যেনেকৈ তোমাৰ দেউতা ঘৰত আছেনে মোৰ দেউতা এইমাত্ৰ বাহিৰলৈ ওলাই গৈছে এনেধৰণৰ কথাবিলাক ঠিক তেনেদৰে কোনো কামৰ তাৎক্ষণিক ফলাফল যেনে ধৰা মোৰ আঙুলিটো কাটিলে তেজ ওলাই আছে I cut my finger it is bleeding মোৰ আঙুলিটো কাটিলে এইটো তেজ ওলাইছে এতিয়া মোৰ আঙুলিটো কটাৰ আগত তেজ ওলাইছিলে নে পাছত তেজ ওলাইছিলে একেবাৰে বোলে ৰাতিপুৱা কাটিলে গধূলি তেজ ওলাইছে এইটোতো নহয় মোৰ আঙুলিটো কাটিলে লগালগে তেজ ওলাইছে কুইক একশ্যন তেতিয়া আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্টত লৈ আনিম কেনেকৈ I have cut my finger it is bleeding এনেধৰণৰ কোনো কামৰ যদি তাৎক্ষণিক ফলাফল বুজায় তেতিয়া বাক্যটোৰ সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগে গতিকে এই তিনিটা আছিল আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হোৱা ৰুলছ বা কণ্ডিশ্যন প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইয়াত তিনিটা শব্দ আছে প্ৰেজেণ্ট পাৰফেক্ট আৰু কণ্টিনিউৱাছ অৰ্থাৎ এই তিনিটাৰ পৰা আমি গম পাব লাগিব যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানেনো কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈছে কোনো এটা কাম বা ঘটনা বহু অতীততে বা কিছু সময়ৰ আগতে আৰম্ভ হৈ বৰ্তমান সময়লৈকে একেৰাহে চলি থকা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় কোনো এটা কাম বা ঘটনা কিছু সময়ৰ আগত বা বহু অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে একেৰাহে চলি থকা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয় এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন প্ৰণালী হৈছে যে ছাবজেক্ট প্লাছ হেভ ভাৰ্ব প্লাছ বিন ইয়াত টু বি ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব বিন প্লাছ মেইন ভাৰ্ব ইন আইএনজি ফৰ্ম প্লাছ অবজেক্ট এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ অৰ্থাৎ যিটো আমি কওঁ গঠন প্ৰণালী এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আমি দুটা টাইম ৱৰ্ড ব্যৱহাৰ কৰোঁ এটা হৈছে চিন্স আৰু আনটো হৈছে ফৰ চিন্সটো কেতিয়া ব্যৱহাৰ কৰা হয় পইণ্ট অফ টাইম এণ্ড পিৰিয়ড অফ টাইম চিন্সটো পইণ্ট অফ টাইম অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ পৰা আৰু ফৰটো পিৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময়ৰ পৰা নিৰ্দিষ্ট সময়ৰ পৰা যদি বুজায় তেতিয়া হ'ব চিন্স আৰু এটা ব্যাপক সময় পৰা যদি বুজায় তেতিয়া আমি তাত কি ব্যৱহাৰ কৰিব লাগিব ফৰ ব্যৱহাৰ কৰিব লাগিব চাপ'জ এনেধৰণৰ এক্সাম্পল হ'ব পাৰে যে আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে আমাৰ বৰষুণ তাক কেতিয়া দিছিলে ৰাতিপুৱা দিছিলে ৰাতিপুৱা বৰষুণ তাক দিছিলে আৰু এতিয়ালৈকে দি আছে আজি ৰাতিপুৱাৰে পৰা বুলি ক'লে অৰ্থাৎ আমি থিয়ৰিটোত কি পাইছোঁ যিটো আমাৰ ডেফিনেশ্যনটোত পাইছোঁ যে কোনো এটা কাম বা ঘটনা কিছু সময়ৰ আগত বা বহু অতীততে আৰম্ভ হৈ বৰ্তমান সময়লৈকে একেৰাহে চলি আছে আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে বুলি কৈছে গতিকে আমি বৰষুণ তাক ৰাতিপুৱা দিছিলে আৰু এতিয়ালৈকে চলি আছে তেতিয়া ইট ইজ এ পইণ্ট অফ টাইম তাত আমি কি ব্যৱহাৰ কৰিব লাগিব চিন্স ব্যৱহাৰ কৰিব লাগিব যেনে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং আমাক কাৰেক্ট টেন্স কৰিবলৈ দিব পাৰে
It has been raining since morning. অৰ্থাৎ আজি ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। ঠিক একেদৰে ধৰা মোৰ দেউতাই এই অফিচটোত 10 বছৰ ধৰি কাম কৰি আছে। মোৰ দেউতাই এই অফিচটোত 10 বছৰ ধৰি বুলি কওঁতে ইট ইজ এ পিৰিয়ড অফ টাইম। তাত আমি কি কৰিব লাগিব? ফৰ ব্যৱহাৰ কৰিব লাগিব। My father has been working in this office for long 10 years. 10 বছৰ বুলি ক'লে ইট ইজ এ পিৰিয়ড, এটা সময়ৰ এটা ব্যৱধান বুজাইছে, সময়ৰ এটা ভাগ বুজাইছে। গতিকে তাত আমি কি কৰিব লাগিব? ফৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি কি শিকিলোঁ? যে কোনো এটা কাম বা ঘটনা কিছু সময়ৰ আগত বা বহু অতীততে আৰম্ভ হৈ বৰ্তমান সময়লৈকে একেৰাহে চলি থকা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে। এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন প্ৰণালীটো হৈছে ছাবজেক্ট প্লাছ হেভ ভাৰ্ব প্লাছ বিন প্লাছ ভাৰ্ব ইন কণ্টিনিউৱাছ ফৰ্ম অৰ্থাৎ আইএনজি ফৰ্ম প্লাছ অবজেক্ট। এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত দুটা টাইমিঙত আমি সাধাৰণতে ইউজ কৰোঁ চিন্স এণ্ড ফৰ। চিন্সটো ব্যৱহাৰ হয় পইণ্ট অফ টাইম অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ পৰা বুলি ক'লে চিন্স, আৰু ফৰটো ব্যৱহাৰ হয় পিৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময়ৰ পৰা বুলি ক'লে আমি ফৰ ব্যৱহাৰ কৰিব লাগে। গতিকে আমি কেটেগৰিজ অফ ওৱানৰ অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ যিকেইটা আমাৰ কেটেগৰি আছিলে ইনডেফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট কণ্টিনিউৱাছৰ ব্যৱহাৰ ইমানতে শেষ হৈছে। আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিব লাগিব অতীত কালৰ বিষয়ে অৰ্থাৎ পাষ্ট টেন্সৰ বিষয়ে।